নমস্কাৰ মিষ্টাৰ বাস্তৱ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কাতি বিহু আৰু কাতি বিহুৰ আপোনালোক সকলোলৈকে মই বাস্তৱে বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমি বৰ্তমান পথাৰ চাবলৈ আহিছোঁ। পথাৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম, আপোনালোকেও চাব। তেনেহ'লে আমি আগে দৃশ্যটো চাই লওঁ পথাৰত, তাৰপৰা কথা কৈ আছোঁ। এইবোৰ আপোনালোকে দেখিবলৈ পাই আছে। বৰ্তমান ধান ওলাইছে আৰু বৰ্তমান পকা নাই, বৰ্তমান পকিব লাহেকৈ। বিহু আমাৰ তিনিটি, বহাগ বিহু ৰঙালী, মাঘৰ বিহু ভোগালী আৰু কাতি বিহু কঙালী। আৰু আজি কাতি বিহু। কাতি বিহুত ইমান তাৰমানে আমাৰ উলহ মালহেৰে বিহুটো উদযাপন কৰা নহয়, যিহেতু বহাগ বিহু আৰু মাঘ বিহুত সুন্দৰকৈ উলহ মালহেৰে উদযাপন কৰা হয়। আৰু আমাৰ মানে কাতি বিহুত ইমান তাৰমানে উলহ মালহেৰে উদযাপন কৰা নহয়। কাতি বিহুত প্ৰত্যেক ঘৰৰ মানুহে তুলসী পুলি ৰুৱে আৰু তুলসী পুলিৰ তলত চাকি দিয়ে আৰু পথাৰত চাকি দিয়ে, পথাৰ চাবলৈ আহে। আৰু লগতে তেওঁলোকে পথাৰত চাকি দিয়াৰ লগতে ভঁৰালতো চাকি দিয়ে। আৰু আচলতে কাতি বিহুটো কৃষকৰ লগত বেছি গুৰুত্বপূৰ্ণ অৰিহণা আছে। সন্ধিয়া হোৱাৰ লগে লগে গাঁৱৰ কণ মইনামাইনী ভাইটি ভণ্টিহঁত আহে, তুলসীৰ তলত নাম গাই চাকি জ্বলাই শৰাই দিয়া হয়। আৰু গাঁৱৰ প্ৰত্যেক মহিলা আহে, প্ৰত্যেক ঘৰ মানুহলৈ শৰাই দিয়ে আৰু নাম গায়। আৰু নাম গোৱাৰ শেষত শৰাই ভাঙে আৰু মাহ প্ৰসাদ খাবলৈ দিয়া হয়। বৰ্তমান আপোনালোকক দিনত তুলসী পুলি ৰোৱা দৃশ্যটো নৰখালোঁ বাৰু। এতিয়া আমি গধূলি দৃশ্যটো আপোনালোকক দেখুৱাম। আপোনালোকে চাব কেনেদৰে আমাৰ কাতি বিহু উদযাপন কৰা হয়। আৰু এইখিনিতে এটা কথা কওঁ, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নিজৰ ভাইটি বুলি ভাবি। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ দেই।